নমস্কাৰ মেথছ কেভিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু এটা কথা কেনেকুৱা আমি প্ৰত্যেকই নিজৰ ভাগ্যক ধ্যাই পেলাই যিকোনো আমি কাম সদায় পিছুৱাই আহিছো আমি ভাগ্যক ধ্যাই নাথাকি আমি যদি কামটোৰ প্ৰতি যে আমি যদি একনিষ্ঠা আমি প্ৰকাশ কৰো বা আমি কামটো যদি কৰিবলৈ যাওঁ দেখিব আপুনি ভবাতকৈ আপোনাৰ বৰ বেলেগ ধৰণে আপুনি সফলতা পাইছে যে আমি হেতু নকৰি পেলাই আমি এইবোৰ ভাগ্য নাই মই বহুত দুখীয়া ঘৰ জন্ম হলো মই বহুত অমুক ঘৰ জন্ম হলো মোৰ অমুকটো নাই মোৰ অমুকটো নাই তাৰ অমুক আছে এই এনেকুৱা ধৰণৰ কিছুমান কথা কৈ পেলাই আমি নিজকে সদায় পিছুৱাই আহি থাকো এই কথাটো কেনেকুৱা আমি যদি যিখিনি আছে এই সৰু সৰু বস্তুখিনিৰ পৰা যে আমি যদি এনজয় কৰিব লওঁ বা সেই সৰু সৰু বস্তুখিনি আমি যদি ভাল পোৱা বস্তুখিনি আমি অনুভূতিবিলাক জগাই তুলিব পাৰো দেখিব আপুনি সফলতা লাভ কৰিছে আমি ভাগ্যক ধ্যাই পেলাই থকাতকৈ আমি ভাগ্যক ধ্যাই পেলাই আমি একদম পুৰা মূৰ মাৰি থাকো মোৰ এইটো নহল মোক সেইটো নহল এই ভাবি থকাতকৈ আপুনি কৰ্মটো ভালদৰে কৰি যাওকচোন দেখিব ভাগ্যই আহি নিজে নিজে আপোনাৰ দুৱাৰখন খোল খুৱাই দিছে আমি ভাগ্যৰ পিছত দৌৰিব নালাগে আপুনি আপোনাৰ কৰ্ম কৰি যাওক আপুনি অটোমেটিক আপোনাৰ যদি ভাগ্য বেলেগ হৈ যাব আৰু লগে লগে আপোনাৰ যি সফলতা আছে সেই সফলতাবিলাক সদায় আপুনি পাই যাব কিন্তু আমি অনুভৱ নকৰো যে আমি কি কৰিবলৈ গৈ আছো আমি কি কৰিম বা কি হ'ব সেইবোৰ আমি অনুভৱ নকৰো সেইকাৰণে কওঁ আমি সদায় এটা প্লেনিং কৰি ল'ব লাগে নিজৰ গোল এচিভ কৰিব লাগে আৰু ধুনীয়াকৈ লাহে লাহে আমি গৈ থাকিলে আমাৰ কাৰণে সুবিধা আমি জীৱনটো আমি এনজয় কৰিব লাগে জীৱনটো আমি যিখিনি শিকিছো সেইখিনি শিকি আমি প্ৰেক্টিকেল লাইফত আমি ক'ত আমি ইউজ কৰিম তাৰ ওপৰত আমি চিন্তা কৰিব লাগে আমি চিন্তা নকৰি পেলাই আমি নিজৰ নিগেটিভ সেন্সটো আমি ভাবি থাকো অমুকটো নহল তমুকটো নহল এনেকৈ ধৰণৰ পিছত কথা ভাবি পেলাই আমি সময়টো পাৰ কৰি দিওঁ সেইটো কৰিব নাপায় আৰু সেইটো কৰাই ভাল সেয়ে কওঁ ধুনীয়াকৈ নিজক লৈ টাইম দিয়া নিজক কথা বুজি পোৱা নিজে কিটো বিচাৰিছা সেই কথাটো চিন্তা কৰা নিজৰ মা দেউতাই তোমাৰ পৰা কি বিচাৰিছে সেই কথাটো চিন্তা কৰা নিজৰ ফ্ৰেণ্ড সাৰ্কল বা আত্মীয় স্বজনৰ কথা নহয় নিজৰ মা দেউতা শিক্ষাগুৰু আৰু তুমি নিজে এই চাৰিজন মানুহ মা দেউতা শিক্ষাগুৰু তুমি নিজে এই চাৰিজন যদি এটা হ'ব পৰা দেখিবা তোমাৰ সফলতা সোনকালে আহিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আজি আহা আমি এই চেপ্টাৰটোৰ মাজলৈ আমি 9ম শ্ৰেণীৰ যিটো চেপ্টাৰ পঢ়ি আছিলো সেই চেপ্টাৰটোৰ মাজলৈ আমি আগবাঢ়ো আজি আমি ক্লাছ 9ৰ যিটো আমি পাৰ্ট অলৰেডি 3টা পাৰ্ট আমি অলৰেডি আপলোড কৰিলো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকটো পাই যাব আমি ত্ৰিভুজ চেপ্টাৰটো কৰি আছিলো আৰু আজি আমি আহি গলো পাৰ্ট 4ৰ মাজলৈ আৰু আজি আমি কি কৰিম আমি যেহেতুকে 7.2 টো অলৰেডি কৰি আমি 4 নম্বৰ কোৱেশ্চনলৈকে আমি আপলোড কৰিছো তে আজি আমি আহি যাব এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চনটো ঠিক আছে তে 5 নম্বৰ কোৱেশ্চনটো আমি ধুনীয়াকৈ কৰি পেলাই আমি যাবলৈ চেষ্টা কৰিম ওকে এতিয়া 5 নম্বৰ কোৱেশ্চন কি দিছে চাব কৈছে কি যে একেডাল ভূমি BC ওপৰত ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ ওকে আমি ফিগাৰটো ড্ৰ কৰি লওঁ ধুনীয়াকৈ এটা কৰি ললো তাৰপিছত এটো দিয়া হৈ আছে নেক্সট আমাক কৈ দিছে এটো দিয়া হৈ আছে কি দিলে নাম কিটা ABC ABC এটো হৈ গ'ল কিমান D ডাবল চেন সিঙ্গল এটো আৰু এটো ওকে এটা চাওক মোক কি দিছে একেডাল ভূমি BC ওপৰত দেখিলো মই ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ ABC এটো আৰু DBC এটো সমদ্বিবাহু ত্ৰিভুজ that means এটো লগত এটো কোণ সমান এটো কোণ লগত এটো বাহু লগত এটো বাহু সমান এটো বাহু লগত এটো বাহু সমান তে এটা মোক দেখাব দিছে ত্ৰিভুজ এংগল ABD = এংগল ACD এংগল ABD = এংগল ACD এটো দেখাব দিছে এসা এই অঙ্কটো দুটা স্টাইল কৰিব পাৰি মই দুইটা স্টাইলটা কৰি দিবলৈ মই চেষ্টা কৰিম ওকে যোনটো মন যায় সেইটো কৰিলে হ'ল ইমান টান নহয় দুইটা একেটা কথাই চাব প্ৰথম কথাটো আহি গ'ল 5 নম্বৰটো বিশেষ সূত্ৰ আহি গ'ল বিশেষ সূত্ৰ কি হ'ব গ'ল লিখিম কি মই বি সূত্ৰ যে সমদ্বিবাহু ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DDC ৰ ভূমি BC ৰ ওপৰত আছে ঠিক আছে তে নেক্সট কৈছে কি মোক যে আমাক কৈছে কি যে এংগল ABD দেখাব আছে দেখাব লাগে যে বা প্ৰমাণ কৰিব লাগে যে ওকে কি দেখাব দিছে এংগল ABD = এংগল ACD ওকে নিয়ম দুটা আছে মই দুইটা নিয়মতে কৰিবলৈ চেষ্টা কৰিম যোনটো নিয়মে বুজি পায় সেইটো মই কৰিলে বুজাব
ঠিক আছে এতিয়া প্ৰথম এটা নিয়মলৈ আহি গলো প্ৰমাণ প্ৰমাণ কি লিখিম মই সেইটো হৈছে আমি কি জানো যে ত্ৰিভুজৰ দুটা বাহু যেতিয়া সমান হৈ যাব তাৰ বিপৰীত কোণটো সদায় কি হৈ যায় সমান হৈ যায় হয় না আমি কি লিখিম we know that আমি জানো যে কি লিখিম সমান বাহুৰ বিপৰীত কোণ কি হ'ব বিপৰীত কোণ সমান ঠিক আছে একে ত্ৰিভুজ ABC ৰ পৰা কি লিখিম মই এতিয়া AB equal to AC কাৰণ সমদ্বিবাহু বুলি কৈ দিছে এটা এটাকে কি হ'ব এংগল ABC equal to angle ACB মানে কি হ'ব এইটো এংগুলে সমান কিহৰ কাৰণে হৈ গ'ল AB লগত AC সমান ঠিক আছে ওকে এইটো দিলো মই ইকুৱেশ্যন নাম্বাৰ 1 ঠিক আছে নেক্সট আহি গ'লো ত্ৰিভুজ কি হ'ব BDC ৰ পৰা কি লিখিম মই এতিয়া BD equal to কি হ'ব DC এই BD লগত DC টো সমান দ্যাট মিন্স কি হ'ব এতিয়া এইটো এংগুলৰ লগত এইটো এংগুল সমান কাৰণ বিপৰীত বাহু হৈ যাব বিপৰীত কোণ হৈ যাব হয় না ওকে কি লিখিম এতিয়া মই এংগুল DBC equal to angle কি হ'ব DCB ইকুৱেশ্যন নাম্বাৰ 2 বুজিলো ওকে তে এতিয়া আমি আহি গলো ইকুৱেশ্যন নাম্বাৰ মই 2 দি দিলো এতিয়া মই কি কৰিম এতিয়া 1 + 2 কৰিম 1 + 2 yes আমি প্লাস যেতিয়া কৰো সদায় কি হয় লেফট সাইডৰ লগত প্লাস হয় ৰাইট সাইডৰ লগত প্লাস হয় কি লিখিম এতিয়া মই এংগল ABC প্লাস এংগল কি হ'ব DBC ইকুৱেল এংগল কি হ'ব ACB হয়নে ACB প্লাস এংগল কি হ'ব DCB কি হ'ব এটা চাওকচোন ABC DBC এই ডাঙৰ এংগলটো হৈ গ'ল না এই দুটা এংগল যোগ কৰি ডাঙৰ এংগলটো হৈ গ'ল এংগল ABD হৈ গ'ল ওকে চাব এংগল ABD ইকুৱেল কি হ'ব এতিয়া ACB আৰু DCB কি হ'ব এংগল ACD ঠিক আছে এটো ওলাব দিছিল না আমাক ওলাই গ'ল হৈ গ'ল প্রুফ বুজি পালো কথাটো হৈ গ'ল তে এটো হল এটা নিয়ম ঠিক আছে এটো এটা নিয়মত কৰি ললো এতিয়া আৰু এটা নিয়ম আছে সেই নিয়মটো আমি কৰিবলৈ চেষ্টা কৰিম সেইটো আৰু ইজি হৈ যায় চাবচোন এটোতকৈ সেইটো আৰু কোন ইজি হয় যোনটো মন যায় সেইটোৱে কৰিম বাৰু পৰীক্ষাত না কথা নাই যে এটোৱে কৰিব লাগিব সেইটোৱে কৰিব লাগিব আমি যোনটো মন যায় আমি সেইটোৱে কৰিম ঠিক আছে ওকে এটো বুজি পাই গলো এতিয়া হক আমি এটোৱে এটা সেকেন্ড পার্ট মানে অর হয় না বেলেগ এটা নিয়ম এটা কি কম তাকে ভাবি আছো ওকে বেলেগ এটা নিয়মত আমি কৰি দিম ওকে বিশেষত্ব লিখিব লাগিব সেইটো আমি জানোৱে এইখিনি মোক নালাগে ইয়াত এইখিনি মোক দৰকাৰ নাই বিশেষত্বটো ঠিকে থাকো ওকে বিশেষত্ব এবাৰ মই অঙ্কন কৰিব লাগিব অঙ্কন কি কৰিলো A আৰু D সংযোগ কৰিলো একে ডটেড লাইন দি পেলাই কি কৰিলো মই এনে কৰিলো AD সংযোগ কৰিছো AD সংযোগ কৰা হল ঠিক আছে ওকে এটা আহি গলো প্ৰমাণ কি লিখিম ডাইৰেক্ট চাওক ত্ৰিভুজ ABD আৰু ত্ৰিভুজ ACD পৰা আগত মানে এই ত্ৰিভুজটো ললো মানে এডাল নাইকে এবাৰ ঠিক আছে এডাল নাইকে এই ত্ৰিভুজটো আৰু ইটো ত্ৰিভুজটো ললো ঠিক আছে চাওকচোন কি হ'ব AB ইকুৱেল টু হৈ গ'ল কিমান AC কিহৰ কাৰণে হৈ গ'ল AB হতে AC কি হ'ব এই আমাক কি দিছিলে ABC এটা সমদ্বিবাহু ত্ৰিভুজ দিছিল না নাই দিছিলে তে বাহুটা কি হ'ব সমান ওকে কি হ'ব যেহেতু ত্ৰিভুজ ABC সমদ্বিবাহু ত্রিভুজ হল ঠিক আছে নেক্সট কি লিখিম এতিয়া মই BD ইকুৱেল টু DC বা CD এটো কি হ'ব এডাল সতে এডাল কি সমান হ'ব আগৰ এটো BDC এটা সমদ্বিবাহু ত্ৰিভুজ কৈ দিছে আমাক ন হয় না ওকে যেহেতু ত্ৰিভুজ BDC সমদ্বিবাহু ত্ৰিভুজ ওকে আহি গলো যে AD ইকুৱেল টু AD কি হ'ব সাধাৰণ বাহু হ'ব মই খাবা বুলি লিখিছো কি হ'ব সাধাৰণ বাহু দুইটা ত্ৰিভুজৰ কাৰণে সাধাৰণ হৈ গ'ল নে হৈ গ'ল এতিয়া চাওক
এটাকে কি হব এংগল এ বি ত্রিভুজ এ বি ডি সৰ্বসম ত্রিভুজ এ সি ডি কিহৰ কাৰণে হ'ব এস 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 স্বীকাৰ্য মতে ঠিক আছে এটাকে এংগল এ বি ডি ইকুয়াল টু হ'ব এংগল এ সি ডি কি হ'ব সি পি সি ডি বুঝিলো কথাটো হৈ গ'ল ত্রিভুজ দুটা সৰ্বসম পাই গ'লো তেতিয়াহ'লে কি বাকি দুটা বাহু বা বাকি পাৰ্ট সব কি হৈ যায় সমান হৈ যায় না কনগ্ৰুৱেন্ট মানে কি আছিল এভৰি পাৰ্টছ আৰ ইকুৱেল হয় না দেন কি হ'ব এতিয়া এইটো এংগল সমান বুজি পাই গ'লো কথাটো তে এইটো আছিল আমাৰ 5 নম্বৰ অংকটো বুজিলো ওকে তে এতিয়া আমি আহি যাও আমাৰ 6 নম্বৰ কোৱেশ্চনটোলে ওকে 6 নম্বৰ কোৱেশ্চনটো একদম ইজি ইমান টান নহয় কৰিলে হ'ল ধুনীয়াকে 6 নম্বৰ কোৱেশ্চনটো চাব 6 নম্বৰ কোৱেশ্চনটো আমি এই দুটাটো বুজি পাইছো না বাৰু দুটা নিয়মে যোনটো ইজি হেতু মতে কৰিলে হ'ল দেই এইটো কথা নাই কি আৰু যে এইটো মতে কৰিব লাগিব হয়নে যোনটো ভাল পাইছে হেতু মতে কৰিব ধুনীয়াকে কৰিলে হ'ল মুঠতে মেথছটো কি শুদ্ধ হ'ব লাগে আপুনি কি নিয়মত কৰিছে আপোনাৰ হয়তো চাগে স্কুলত টিচাৰ বেলেগ কৰিব পাৰে মই বেলেগে কৰাব পাৰো সেইটো কথা নহয় আমি নিয়মত কৰিছো না নাই আমি ৰুলছত পৰিছে না নাই বাস হেতু কৰিলে হ'ল কাৰোবাৰ নিয়ম ছুটি কাৰোবাৰ নাম দীঘল হ'ব পাৰে একো নহয় হয়নে কোনোবাটো চাগে মোৰ নামটো ছুটি হ'ব পাৰে বা এনেকুৱা হ'ব পাৰে আপোনালোকৰ স্কুলৰ বোলে ছাৰৰ নিয়মটো দীঘল হৈ গ'ল মোৰ নামটো ছুটি তে মোৰটো একচেপ্ট কৰক আপুনি বা যখন বোলে মোৰটো বহুত দীঘল হৈ লাগিছে স্কুলতো বহুত ছুটি লাগিছে ওকে স্কুলতো একচেপ্ট কৰক কৰিলে হ'ল কথাটো আছে ওকে মুঠতে আমি বুজিলেই হ'ল হ'ব ওকে নেক্সট আহি গ'লো 6 নম্বৰ কোৱেশ্চনটো ওকে কি দিছে চাব যে ত্রিভুজ এবিসি সমদ্বিবাহু ত্রিভুজ এবিসি কি কৈছে এটা সমদ্বিবাহু ত্রিভুজ এবিসি এ বি সি নেক্সট কৈছে কি এবি ইকুয়াল টু এসি মানে এবি লগত এসি তো সমান ওকে নেক্সট কলে কি বি এ বাহুক বি বিন্দুলৈ বহাই দিছে বি এ বাহুক এটা চাওক ওপৰলৈ যাব না তললৈ আহিব কৈছে কি বি এ কোন হৈছে এটা ওপৰলৈ যাব জানা হয় না কাৰণ এবি বুলি কোৱা আছে তললৈ আহিলে ওকে বি এ বাহুক বি বিন্দুলৈ বহাই দিয়া হ'ল যাতে এডি ইকুয়াল টু এবি মানে এডি ইকুয়াল টু এবি মানে কি হ'বগে বস্তুটো মই এবি যেটো ডিসটেন্স হ'ব এডি ডিসটেন্সৰ হেতু কি হ'বগে সেম হ'ব ওকে তে কৈছে কি যে দেখুৱাব লাগে বিসিডি সমকোণী ত্রিভুজ ওকে এটো এনেকে দি দিব লাগিব ঠিক আছে ওকে সব এটো দিয়া হৈ আছে এতিয়া আমি আহি গ'লো আমাৰ অংকটো মাজলে তো কৈছে কি বিশেষত আমি কি লিখিম গৈ এতিয়া 6 নম্বৰটোত যে বি সূত্ৰ কি লিখিম এবিসি সমদ্বিবাহু ত্রিভুজৰ এবিসি সমদ্বিবাহু ত্রিভুজৰ এবি ইকুয়াল এসি আৰু বি এ এক ডি বিন্দুলৈ বহাই দিয়া হ'ল যাতে AB equal to AD ওকে একে লিখিম মই প্ৰমাণ কৰিব লাগে যে দেখুৱাব লাগে যে কি এংগল BCD equal to কি হ'বগৈ সমকোণ বা 90 ডিগ্ৰী আমি দেখাব লাগে ওকে চলো ইমান টান নহয় ধুনীয়াকৈ কৰিবলৈ হ'ল আৰামত হৈ যাব প্ৰমাণ আমি কি জানো we know that কি জানো সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান ওকে সমান বাহুৰ কি হ'বগৈ বিপৰীত কোণবোৰ কি হ'বগৈ সমান ঠিক আছে একে লিখিম এতিয়া মই ত্রিভুজ ABC ৰ পৰা কি হ'ব AB equal to AC আসলে না আসলে কি হ'ব এংগল ABC equal to angle ACB ওকে এটা মই পাই গলো নেক্সট হ'ব ইকুয়েশন নাম্বার 1 দি দিলো এটা হ'ব ওকে নেক্সট আহি গলো মই ADC লৈ মই আহি গলো ওকে ত্রিভুজ ADC পৰা ঠিক আছে এই সেকশন কথাটো এটা মই জানো AB লগত AD সমান আৰু এটা কি জানো মই AB লগত AC সমান আল্টিমেটলি কথাটো কি হৈ গ'ল AD লগত AC সমান হ'ল নে বাৰু সব এটা কি লিখিম মই AD equal to
AC কি হবে না যেহেতু AB equal to AD equal to কি হ'ব গৈ AC বুজিলো লিখি লব এতিয়া কি লিখিম গৈ মই এংগল ACD ওকে আৰু এটা কথা মই এংগল ABC এফালে লিখিছো না ABC এফালে লিখিছো না হয়নে যেটো মই BCD উলিয়াবলৈ গৈ আছো মানে মোক BCD লাগিব হয়নে এই দুটা কোণ মই সদায় এটা সাইডে লিখিব লাগিব সো কি হ'ব চাচোন এটো কোণ যত আছে এটো কোণ মতে লিখিম তে এটো কোণ মই লিখিছো না এটো সাইডে এইটো কোণহে লিখিম মই কি লিখিম গৈ ADC equal to angle ACD question number 2 এটো বা এখিনি লাগে আহিছে না বা 1 সেকেন্ড মই ক্যামেৰা এবাৰ চাই লওঁ ওকে ধুনিয়াকে আছে একো অসুবিধা নাই কেৱল নে টেনচন লৈছে ওকে এটো হৈ গ'ল না এটা চাবচোন কি কৰিম মই এতিয়া মই আহি গলো এখিনিলে 1 + 2 আগত 1 + 2 কৰিম কি হ'ব গৈ এতিয়া এংগল ABC plus angle কি হ'ব গৈ ADC equal to angle কি হ'ব গৈ ACB plus angle কি হ'ব গৈ ACD ওকে এতিয়া হৈ আছে এটা চাব the implied lo কি হ'ব চাচোন এই ABC টো যে ABC এবা কি লিখিব পাও DBC লিখিব পাও নে বা জাস্ট মই বহাই হেৰিছো হয়নে লিখি দিও কি হ'ব গৈ DBC plus ADC আছে ADC আছে মই কি লিখিব পাৰিম এতিয়া মই B লগাব পাৰো মই BDC equal to এটা চাচোন এটা কথা ACB কি হ'ব এতিয়া ডাঙৰ এংগলটো হ'ব না হ'ব ওকে কি হ'ব এটা এংগলটো BCD ইকুৱেশ্যন নম্বৰ 3 বুলি মই লিখি ললো ঠিক আছে এটা চাওক ত্ৰিভুজ BDC পৰা কি লিখিম মই এতিয়া কাৰণ আমি কি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি সদায় কিমান হয় 180 ডিগ্ৰী হয় হয়নে মই কি লিখিম এতিয়া এংগল এই ডাঙৰ ত্ৰিভুজটোলৈ আহি গ'ল এতিয়া এই সৰুটো কাম নাই এইটো এটা কাম নাই হয়নে মই ডাঙৰটোলৈ আহি গ'লো কি হ'ব এতিয়া যে DBC plus angle BDC plus angle BCD equal হ'ব কিমান 180 ডিগ্ৰী কি লিখিম মই ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী লিখিলো মই ওকে দেখাকচোন এই DBC BDC মানে কি DBC BDC মানে কি BCD আছিল না দুই আমি তিন নম্বৰ কিছু লিখিছো হয়নে কি লিখিম কই মই এংগল BCD plus angle BCD equal হ'ব কি 180 ডিগ্ৰী কি হ'ব 3 পৰা ঠিক আছে তে কি হ'ব এতিয়া 2 angle BCD equal হ'ব কি 180 ডিগ্ৰী হ'ব তে angle BCD কেন হ'ব 90 ডিগ্ৰী হৈ গ'ল না ওলাই গ'ল না বুজি পালো কথাটো এখিনি বা আহিছে না বা কেমেন 1 সেকেন্ড দেই আহিছে ধুনিয়াকে আহিছে একো নাই অসুবিধা নাইকা ধুনিয়াকে আমি গম পাই গলো হ'ব ওকে তে এটোৱে আছে আমাৰ 6 নম্বৰ কোৱেশ্চনটো ঠিক আছে তে এতিয়া আমি আহি যাও আমাৰ 7 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আহো ওকে তে 7 নম্বৰ কোৱেশ্চন কি দিছে চাব এটো ইমান টান নহয় একদম ইজি সো আমি সাকচোন লো 7 নম্বৰ কেনেকুৱা হয় 7 নম্বৰটো কি দিছে যে এটা সমকোণী ত্ৰিভুজৰ আমি কিছুমান কোণ উলিয়াব দিছে একো নাই একদম সিম্পল ধুনিয়াকে আমি কৰিলে হৈ গ'ল অসুবিধা একো নাই খালি মেইন কনসেপ্টটো হৈছে যে আমি যে সমান বাহু বিপৰীত কোণবোৰ সমান এই কনসেপ্টটো মই মেইনলি লৈ ললা ধুনিয়াকে আমি অংকবিলাক কৰি থাকিব পাৰিম ঠিক আছে ওকে প্ৰতিটো বস্তুৱে খালি আমি ফৰ্মুলাবিলাকৰ যেটা উপাদ্য আমি কৰিছো বা থিওৰেম আমি যিবিলাক কৰিছো সেইবিলাক মেইনলি কৰি থাকিলে হ'ল এনেকুৱা বিশেষ একদম জ্যামিতি বুলি ক'লে যেটা বা কনসেপ্ট একদম বহুত টান হ'ব তেনেকুৱা ভাবিবলগীয়া বিষয় নহয় ঠিক আছে ওকে আহি গলো 7 নম্বৰটোলে 7 নম্বৰটো কি দিছে চাব ABC এটা সমকোণী ত্ৰিভুজ য'ত A কোণটো 90 ডিগ্ৰী বুলি কৈ দিছে মই এটা ছবিটো আঁকি ললো A কোণটো কি হৈ গ'ল 90 ডিগ্ৰী আৰু কি হৈছে মই B আৰু মই C টো লিখি ললো ওকে নেক্সট কৈছে কি AB = AC বুলি মোক কৈ দিছে মানে AB লগত AC টো সমান আৰু কি হৈছে কিমান 90 ডিগ্ৰী তে আমাক কি দেখাব দিছে যে B আৰু C মান উলিয়াব দিছে ওকে আমি চাও কি লিখিম 7 নম্বৰটো যে ABC সমকোণী ত্ৰিভুজৰ
এংগল এ ইকুৱেল টু হৈছে কিমান 90 ডিগ্ৰী ঠিক আছে আৰু কি দিছে এ বি ইকুৱেল কি দিছে কয় এ সি দিয়া হৈ আছে ওকে নিৰ্ণয় কৰিব লাগে যে কি এংগল বি ইকুৱেল টু এংগল সি নিৰ্ণয় কৰিব লাগে যে কি হ'ব এংগল বি আৰু এংগল সি ওকে ডান চলো এতিয়া আমি কি চাম we know that আমি কি জানো আমি জানো যে কি হয় সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান ওকে কি লিখিম মই এতিয়া সমান বাহুৰ বিপৰীত কোণবোৰ কি হ'বগৈ সমান বিপৰীত কোণবোৰ সমান এইবিলাক সমান যেতিয়া হৈ যাব চাবি কি লিখিম মই ত্ৰিভুজ এ বি সি পৰা ত্ৰিভুজ এ বি সি পৰা মই কি পাই আছো এ বি ইকুৱেল টু মই এ সি পাই আছো হয়নে কি হ'বগৈ এ বি ইকুৱেল এ সি ওকে তে কি হ'বগৈ এতিয়া এটাকে এংগল বি ইকুৱেল টু এংগল সি কাৰণ কিহৰ কাৰণে এ বি কাৰণে সি গুণটো অপজিট এ সি কাৰণে বি গুণটো অপজিট দুইটা কোণ মই সমান পাই গলো ঠিক আছে এতিয়া আহি গলো এতিয়া কি লিখিম ত্ৰিভুজ এ বি সি পৰা কি লিখিম মই এংগল এ প্লাস এংগল বি প্লাস এংগল সি ইকুৱেল টু কিমান হ'বগৈ 180 ডিগ্ৰী কিহৰ কাৰণে ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি বা ত্ৰিভুজৰ কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী কোণৰ সমষ্টি কিমান হ'বগৈ 180 ডিগ্ৰী ঠিক আছে এতিয়া চাচোন এংগল এ মানে কিমান 90 ডিগ্ৰী মোক কৈ দিছিলে 90 বি মানটো মই নাজানো বি লিখিলো সি মানে মই নাজানো বাট মই বি বুলি লিখিলো 180 ঠিক আছে পিছখন এইখিনিতে কাৰণে লিখিছো দেই ওকে তে কি লিখিম এতিয়া মই ইমপ্লাই দিলো 2 এংগল বি ইকুৱেল কিমান হ'বগৈ 180 মাইনাস 90 2 এংগল বি ইকুৱেল কিমান হ'বগৈ 90 এংগল বি ইকুৱেল কিমান হ'বগৈ 45 কিহৰ কাৰণে হৈ গ'ল কাৰণ দুইটো মই ডিভাইড কৰি দিম হয় না কিমান হ'বগৈ 90 ডিভাইড কৰি দিলে 45 হৈ যাব ওকে তে এটাকে এংগল সি ইকুৱেল টু হ'ব কিমান 45 কিহৰ কাৰণে অলৰেডি মই ইকুৱেল বুলি মই অলৰেডি প্ৰুভ কৰি দিছো ঠিক আছে ওকে এই লাগিলে কোৱেশ্চন নম্বৰ মই 1 বুলি দি দিম এইখিনিতে লিখো 1 ৰ পৰা বুলি ইয়াতে লিখি দিম মই 1 ৰ পৰা বুলি লিখি দিলো খতম তে এইটো আছিল আমাৰ 7 নম্বৰ কোৱেশ্চনটো বুজি পাইছো নিশ্চয় ওকে তে এতিয়া আমি আহি যাওঁ আমাৰ এই অনুশীলনটো লাষ্ট অংকটো 8 নম্বৰ অংকটো ঠিক আছে ওকে তে এতিয়া 8 নম্বৰ কি দিছে চাব এইটো একদম সিম্পল ইমান বেছি অংকটো নহয় ইমান ধুনীয়াকৈ কৈ থাকিলে হ'ল অসুবিধা নাই এই কৈছে যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ যে 60 ডিগ্ৰী হয় সেই বস্তু মই শো কৰিব লাগে একো নাই ধুনীয়াকৈ ঠিক আছে ওকে প্ৰথমতে মই কি কৰিম এটা সমবাহু ত্ৰিভুজ এটা মই আঁকি লম সমবাহু মানে কি সমান বাহু মানে প্ৰতিটো বাহু কি হ'বগৈ সমান মানে এ বি সি ওকে লিখি ললো এতিয়া মই লিখিলো কেন নম্বৰ 8 নম্বৰ কি লিখিম এই ত্ৰিভুজ এ বি সি সমবাহু ত্ৰিভুজৰ কি হ'বগৈ প্ৰতিটো বাহু সমান হয়নে কি লিখিম মই এতিয়া এ বি ইকুৱেল টু বি সি ইকুৱেল টু চি এ ঠিক আছে এতিয়া কি ল'ব লাগে নিৰ্ণয় কৰিব লাগে যে দেখুৱাব লাগে ওকে দেখুৱাব লাগে যে কি হ'বগৈ এংগল এ ঠিক আছে প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী মানে এংগল এ ইকুৱেল টু 60 ডিগ্ৰী এংগল বি ইকুৱেল টু 60 ডিগ্ৰী এংগল সি ইকুৱেল টু 60 ডিগ্ৰী ঠিক আছে এইটো মই দেখাব লাগে তেতিয়া আমি আহি যাওঁ প্ৰমাণলৈ কেনেকৈ কৰিমগৈ উই নো ডেট এইমাত্ৰ কৰাটো নিচিনাই আমি কি লিখিম সমান বাহুৰ বিপৰীত কোণবোৰ সমান কি লিখিম এতিয়া সমান বাহুৰ বিপৰীত কি হ'বগৈ বিপৰীত কোণ সমান
কোণ সমান ঠিক আছে এতিয়া ত্ৰিভুজ ABC পৰা কি হ'ব এতিয়া AB equal to BC কাৰণ কিহৰ কাৰণে তিনটা বাহু সমান আছিল না আছিলে তা কি কৰিব পাৰিম এতিয়া মই AB equal to মই কি লিখিম BC লিখিম যে AB equal to BC যদি হৈ যায় তে চাওক AB equal to BC AB লগত BC সমান দ্যাট মিন্স কি A লগত C সমান হয় না angle A equal to কি হ'ব angle C ইকুৱেশ্যন নম্বৰ 1 ওকে নেক্সট আগৰ কি লিখিব পাৰিম মই এতিয়া BC equal to আকৌ BC equal to কি হ'ব CA BC লগত এবাৰ CA সমান হৈছে মানে কি angle A লগত angle B সমান হৈ যাব হয় না angle A equal to angle B ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে ওকে এটা চাওকচোন কি কৰিম মই এতিয়া ত্ৰিভুজ ABC পৰা কি লিখিম মই angle A plus angle B plus angle C equal to কি হ'ব 180 ডিগ্ৰী কিহৰ কাৰণে হ'ব ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয় ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে দেখা কি পালো মই angle A মানে কি মানে angle C angle A মানে কি angle B সো মই angle A লৈ যাওঁ angle A কেন হ'ব 180 ডিগ্ৰী 3 into angle A equal to 180 ডিগ্ৰী angle A equal কেন হ'ব 180 by 3 therefore angle A equal to হ'ব কিমান 60 ডিগ্ৰী হ'ব angle A যদি মই 60 পাই গ'লে তে angle B কি হ'ব সমান angle C কি হ'ব সমান যেন কি লিখিব পাৰিম এতিয়া মই এইখিনিতে লিখিছো angle B equal to 60 ডিগ্ৰী angle C equal to 60 ডিগ্ৰী খতম আমাৰ এইটো উলিয়াব দিছিলে ভালে কথাটো ওকে তে এইটো আছিল আমাৰ 7.2 যিটো অনুশীলনী আছিল অনুশীলনীটো শেষৰটো অংক ঠিক আছে তে এতিয়া আমি আহি গলো ইয়াৰ পিছৰ পৰ্যায়ৰ যিখিনি ম্যাথ আছে আমি তাৰ মাজতে আমি আগবঢ়াম কিন্তু এটা কথা কি নেপা ইয়াত যিকিটা উপপাদ্য আছে 7.4 SSS বিধি মতে বা 7.5 খ অ বা বিধি মতে এই দুইটা কিন্তু বিধি কিন্তু অলৰেডি মই যেটো পাৰ্ট 1 বনাইছিলো এই ভিডিওতে সেই পাৰ্ট 1 মধ্যে বুজাই দিছিলো কাৰণ SS মানে কি হয় এটা যেনেকৈ মই এতিয়া ইয়াত মই সৰ্বসম দেখুৱা নাই বাৰু কিন্তু আগৰ অংকতে মই দেখাইছিলো যেলা বাহু কোন এনেকৈ মই সৰ্বসমতা সূত্ৰ আছে যেনে সৰ্বসম কেনেকৈ দেখাব পাৰো এতিয়া ইয়াতো কি হৈছে কন্ডিশনটো ইয়াত কি দিছে SSS মানে বাহু এই দুটা ত্ৰিভুজৰ প্ৰতিটো বাহু আনটো ত্ৰিভুজৰ প্ৰতিটো বাহুৰ সৈতে সমান হ'ব তেতিয়া আমি কি কৰিব পাৰোঁ ত্ৰিভুজ দুটা সৰ্বসম হৈছে কি সূত্ৰ মতে SSS সূত্ৰ মতে সৰ্বসম হৈছে ওকে তে নেক্সট আহি গ'ল খ অ মানে সমকোণ অতিভুজ বাহু ৰাইট এংগল হাইপোটেনাস সাইড ঠিক আছে তে এটো হ'ব আমাৰ এটা বিকৃত সূত্ৰ হয় মানে কেনেকৈ হ'ব দুটা সমকোণ ত্ৰিভুজ আছে 90 ডিগ্ৰীটো মিলি গ'ল সিহঁতৰ অতিভুজ দুটা মিলি যাব আৰু এটা বাহু কি হৈ যাব মিলি যাব তেতিয়া কি হৈ যাব সৰ্বসম হ'ব ওকে ফৰ ডিটেইলছ মই বুজাই দিয়া আছে পাৰ্ট নম্বৰ 1 ডেসক্ৰিপচনতে আছে লিংকটো চাই বছন এবাৰ ঠিক আছে ওকে তে এতিয়া আমি আহি যাওঁ উদাহৰণ 7 টোলে মই যাওঁ ঠিক আছে উদাহৰণ 7 টো এনেকৈ আমি গৈ থাকিম ঠিক আছে ওকে তে উদাহৰণ 7 কি দিছে চাব এতিয়া আমি উদাহৰণ 7 ৰ পৰা এতিয়া যিখিনি আমি ম্যাথছ পাম এটা ম্যাথছ বহুত দীঘলকৈ আছে একো নাই কিন্তু পৰীক্ষা কিন্তু আহে দেই কিন্তু মই নাই বুলি নকওঁ এটো কিন্তু 3 নম্বৰ বা 4 নম্বৰ দি পেলাই আহে এইবিলাক দিলেতো কি 2 নম্বৰ দিব বা আপোনাৰ 3 নম্বৰ দিব কেতিয়াবা তেনেকুৱা এইটো কিন্তু এবাৰ নে দুবাৰ আহিছে যে ত্ৰিভুজৰ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী বুলি কৈ পেলাই এইটো কিন্তু আহিছে ঠিক আছে ওকে তে এতিয়া আমি আহি গলো উদাহৰণ 7 টোলে কি দিছে চাব যে AB এডাল ৰেখাখণ্ড মই AB টো ৰেখাখণ্ডটো মই আঁকি দিলো ওকে কৈছে কি যে P আৰু Q A আৰু B সাপেক্ষে পৰস্পৰ বিপৰীত ফালে থকা বিন্দু যাতে A আৰু B ৰ পৰা দূৰত্ব সমান হয় বুলি কৈছে মানে এটা P বিন্দু এটা আছে ইয়াত কি আছে Q বিন্দু এটা আছে AP আৰু BP AQ আৰু কি হ'ব BQ কি হৈ যাব সমান বুলি মোক কৈ দিছে মানে সমান দূৰত্বত আছে বুলি মোক কৈ দিছে ওকে ঠিক আছে নেক্সট কৈছে কি যে দেখুৱাব লাগে যে PQ AB লম্ব সমদ্বিখণ্ডক দেখাব লাগে মানে এই PQ ডাল AB লম্ব সমদ্বিখণ্ড বুলি দেখাব লাগে দেখে দেখাবলৈ হলে একদম প্ৰথম কথাটো হৈছে মই কি কৰিব লাগিব এই গিডাল সমান দেখাব লাগিব ধৰি কোড কাটিছে মই ধৰিলো শীট কাটিছে
হৈ গ'ল প্ৰথমতে মই AC লগত BC দেখাব লাগিব সমদ্বিখণ্ড কৈছে ওকে লম্ব বুলি ক'লে এই দুটা কোণ 90 ডিগ্ৰী বুলি মই দেখাব লাগিব ঠিক আছে এটো কাম কৰি ল'ব লাগিব হ'ব তে ঠিক আছে আমি অংকটো মাজতে আমি আগবাঢ়ো এতিয়া প্ৰথম কথাটো হৈ গ'ল বিশেষ সূত্ৰ মই কি লিখিম এক্সাম্পল হৈছে কিমান 7 ঠিক আছে কি লিখিম AB ৰেখাখণ্ডৰ ওপৰত AB ৰেখাখণ্ডৰ ওপৰত কি হ'বগৈ কি হ'ব লিখিম এতিয়া মই ৰেখাখণ্ডৰ ওপৰত P আৰু Q বিপৰীত ফালে থকা দুটা নিৰ্দিষ্ট বিন্দু যাতে কি হ'বগৈ AP equal to BP AP equal to কি হ'বগৈ BP AQ equal to হ'ব কিমান BQ ওকে তাকে লিখিম এতিয়া মই দেখুৱাব লাগে যে কি লিখিম এতিয়া মই যে PQ AB লম্ব সমদ্বিখণ্ড PQ ৰেখা AB কি হ'বগৈ লম্ব সমদ্বিখণ্ড ঠিক আছে ওকে এটা লম্ব সমদ্বিখণ্ড বুলি মই দেখাব লাগিব অৰ্থাৎ মই কি লিখি লম এতিয়া অৰ্থাৎ AC equal to BC ওকে লিখিম মই angle ACP equal to angle BCP equal to কিমান হ'ব 90 ডিগ্ৰী ওকে ঠিক আছে এটা চাওক মই যে ওপৰকেইটা লিখিলো তলকেইটা লিখিলে কি ভুল হ'ব নেকি তলকেইটা লিখিলেও হ'ব কিন্তু মই ওপৰটো সদায় কৰি পেলাই ছিলক মেথছটো কৰি আমি যেতে ভাল পাওঁ আমি ওপৰ পোৰ্শন দুটাকে আমি লিখি লৈছো ঠিক আছে ওকে এতিয়া আহি গ'ল মই ক'লে প্ৰমাণ কি হ'বগৈ প্ৰথম কথাটো হৈ গ'ল মই কি কৰিব লাগিব যিহেতুকে মই AC আৰু BC দেখাব লাগিব মই ল'ব লাগিব এই সৰু ট্ৰায়াঙ্গল কেইটা আৰু সৰু ট্ৰায়াঙ্গল কেইটা ল'বলৈ হ'লে মোৰ হাতত কি নাই কি বুলি কয় তো মই কি বস্তু লৈ পেলাই ধৰিলে মই প্ৰুফ কৰিম মোৰ হাতত অস্ত্ৰ নাই কিয়া হয়নে সো সেইকাৰণে স্যার মই দুটামান বস্তু আছে কি আছে চাওকচোন এটো লগত এটো সমান এটা সাধাৰণ বাহু এই কোন কি হ'ব এটো কোণৰ লগত এটো কোণহে সমান কিন্তু মাজৰ কোণটো হ'ব লাগিব না নাই হয়নে কথাটো সো সেইটো কাৰণে আমি আমাৰ হাতত প্ৰপাৰলি আমাৰ কি হৈ আছে কিন্তু আমি অস্ত্ৰ নাই যেটো কাৰণে আমি প্ৰুফটো দেখাম সো এটা মই কি কৰি লম মই অস্ত্ৰখিনি বনাই লম কেনেকৈ বনাম চাব ত্ৰিভুজ ABP আৰু ত্ৰিভুজ BPQ পৰা ঠিক আছে মানে এই ডাঙৰটো APQ আৰু কি লিখিম BPQ ডাঙৰটো কি লিখিম এতিয়া মই AP equal to BP কি হ'বগৈ given ঠিক আছে নেক্সট কি লিখিম AQ equal এক মিনিট ABP নহয় ত্ৰিভুজটো মই হেৰি কৰিব লাগিছিল AQP তলত ঠিকে লিখিলো মানে ওপৰত লিখোতে মই খেলিমেলি কৰি দিলো একো নাই ওকে ABP নহব AQP এই ত্ৰিভুজটো আৰু এই BPQ এই ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো যে হৈ গ'ল AP গলো কি লিখিলো মই BP লিখিলো নেক্সট লিখিম AQ গলো মই কি লিখিম গৈ BQ কি হ'ব গৈ এটো হৈ গ'ল কি আছে দিয়া আছে ওকে নেক্সট লিখিম PQ equal to PQ কি হ'ব গৈ সাধাৰণ বাহু ওকে এই সাধাৰণ বাহু যদি হৈ যায় মই কি লিখিম গৈ এটাকে ত্ৰিভুজ AQP সৰ্বসম ত্ৰিভুজ কি হ'ব গৈ BPQ কিহৰ কাৰণে হৈ গ'ল SSS স্বীকাৰ্য মতে ঠিক আছে কি লিখিম এতিয়া মই লিখিম এতিয়া কি এংগল APQ equal to angle BPQ CPC3 মানে কি হৈ গ'ল মই এই এংগল দুটা মই পাই গ'লো এই সৰু এংগল দুটা মই পাই গ'লো ঠিক আছে এতিয়া আহি যাও ক'লে এতিয়া আহি যাম মই এই যে মই কৈছিলো যে সৰু এংগল দুটা অস্ত্ৰ নাই কিয়া বুলি এটা অস্ত্ৰ যোগাৰ হৈ গ'ল তাৰপিছত AP লগত BP সমান হ'ব এটো সাধাৰণ বাহু হ'ব মাজৰ কোণ দুটা সমান প্ৰমাণ কৰিছো মাত্ৰ মই হয়নে ওকে তে সেইটা সৰ্বসম আহি যাব সৰ্বসম হলে কি হ'ব AC লগত BC সমান হৈ যাব
অটোমেটিক বস্তুটো আহি যাব ওকে মই উপৰ বস্তুখিনি মই মুছি দিওঁ এই মই মুছি দিছো ওকে খালি বস্তুটো কি হৈছে প্ৰপাৰলি কোনটো বস্তু কোড ইউজ কৰিম সেই বস্তুখিনি ভাবি থাকিলে হ'ল এনেকুৱা বিশেষ একো নাই আৰু ঠিক আছে ওকে এটা কি কৰিম মই এতিয়া ত্ৰিভুজ APC আৰু ত্ৰিভুজ BPC পৰা কি লিখিম এতিয়া মই প্ৰথম লিখিম মই AP ইকুৱেল টু হৈছে BP এটো হ'ব কিমান গিভেন নেক্সট লিখিম এংগল APC ইকুৱেল টু এংগল কি লিখিম মই BPC কি হ'বগা প্ৰমাণ কৰিছো হয়নে প্ৰমাণিত ওকে নেক্সট কি লিখিম মই PC ইকুৱেল টু PC কি হ'বগা সাধাৰণ বাহু ঠিক আছে সাধাৰণ বাহু ওকে এটা কি লিখিম মই এতিয়া এটাকে ত্ৰিভুজ APC সৰ্বসম ত্ৰিভুজ BPC কিহৰ কাৰণে হ'বগৈ SAS স্বীকাৰ্য মতে ঠিক আছে পাই গলো এটা কি লিখিম এতিয়া মই এটা কি কৰিম মই AC লগত BC টো সমান দেখাম তাৰ সমদ্বিখণ্ড কৈছিলা মই সমানে বিভাগ কৰা হ'ব লাগিব তো কি হ'বগৈ AC equal to BC CPC D ওকে আমি অলরেডি অঙ্কটো কি হল আধা ওলাই গল আমি 90 ডিগ্ৰীত এটা সমদ্বিখণ্ডিত কম পাই গলো হয়নে এতিয়া যদি আমি যদি 90 ডিগ্ৰী দেখাব পাৰো তেনে কি বুজি পাম গৈ মই লম্ব সমদ্বিখণ্ডক হৈ গৈছে ওকে এটা চাবা এটা আৰু এটা বস্তু মই কি পাই যাম গৈ এংগল ACP equal to angle BCP CPCP কেনেকৈ পালো মই AC লগত BC সমান হ'ব CPC তে আহিলে এটো এংগলৰ লগত কি হ'ব এই এংগলটোৰ লগত কি হ'ব এটো এংগল সমান কিটাকে আহিব CPC তে আহিব হয়নে ওকে এটা চাওক যেহেতু ACB এডাল ৰেখাখণ্ড এডাল ৰেখা তে এটাকে এংগল ACB কেন হ'ব 180 ডিগ্ৰী হ'ব হয়নে 180 ডিগ্ৰী যেতিয়া হৈ যাব তে মই কি লিখিব পাৰিম ACB মানে কিমান angle ACP plus angle BCP equal to 180 degree ঠিক আছে এটা সাকশন কথাটো কেনেকৈ ACP আৰু BCP মানে কি সমান অলৰেডি মই পাই থৈছো ন মানে ACP লগত BCP সমান তে কি লিখিব মই angle ACP plus angle ACP equal to হ'ব 180 degree ওকে এইখিনতে মই কৈ লওঁ তে ইমপ্লাই দিলো কি হ'ব 2 into ACP হ'ব এতিয়া 2 into angle ACP equal হ'ব 180 degree angle ACP equal কেন হ'ব 90 degree কিহৰ কাৰণে 2 দি ডিভাইড কৰি দিলো হয়নে ডিভাইড কৰিলে কি হ'ব 90 degree হৈ যাব এটা সাকশন ACP যদি 90 degree হয় BCP কেন হ'ব 90 degree হ'ব কাৰণ সমান ওকে এটাকে angle BCP equal কেন হ'ব 90 degree বুজিলো কথাটো ওকে এটা কি পালো অলৰেডি মই 90 পাই গলো এইকেইটা সমান মই পালো মানে কি হৈ গ'ল এতিয়া PQ এ AB লম্ব সমদ্বিখণ্ডক কৰিছে হয়নে এটাকে PQ এ AB লম্ব সমদ্বিখণ্ডক কৰিছে ঠিক আছে না ওকে তে এটো আছিল আমাৰ উদাহৰণ নম্বৰ 7 ৰ অংকটো ঠিক আছে তে ইয়াৰ পিছত আছে আমাৰ উদাহৰণ 8 ঠিক আছে অংকটো কিতাপতো বহুত দীঘলকে দিছে মই অকন কোতে দীঘলে হৈ যাব তথাপিও আমি যেতিয়া স্টেপ বাই স্টেপ আমি কৰিব গৈ থাকিম বহুত ধুনিয়াকে ওলাই গৈ থাকিব ঠিক আছে ওকে তে এতিয়া আমি আহি যাও উদাহৰণ 8 ৰ মাজলে ঠিক আছে উদাহৰণ 8 ত কি দিছে আমি চাম ওকে 8 নম্বৰ অংকটো কি হ'ল আমি যে 7.1 ত এটা ম্যাথছ কৰিছিলো এই ম্যাথছটো কতে এই ম্যাথছ অকমান একে আছে আমাৰ বিপৰীত ফালে বুলি ক'লে হ'ব মানে তাৰ এটা কয় ইয়াত মানে উল্টাটো গৈছে হেতে একো নাই আমি আকবা কৰিব আমি ট্রাই কৰিম আমি 7.1 ৰ অনুশীলনী যেটো 5 নম্বৰ অংক আছে আমি অলৰেডি আপলোড কৰিছো পাৰ্ট 1 বা পাৰ্ট 2 মান হৈ যাব আপোনালোকে দেখিব বা মই থাম্বনেলত ধৰে লিখি দি দিও কেন নম্বৰকে আছে কি পঢ়াইছো তাত কি দেখাইছো তাত চাইডলে হৈ যাব ওকে তে এতিয়া আমি আহি যাও আমাৰ যেটো ভিডিওটোৰ টাইমও যথেষ্টখিনি হৈ গৈছে আমি এটোৱে আমি লাষ্ট কৰিম উদাহৰণ 8 আৰু পৰৱৰ্তী টাইমত যেটো ভিডিও বনাম সেইটো একদম ছুটি হ'ব থাকে কাৰণ অনলি 7.3 হে আছে আৰু 7.3 মই কৰিবলৈ গলে বহুত টাইম হৈ যাব
আৰু নকৰিলেও সেইটো কি হ'বগৈ একদম কম টাইমৰ ভিডিঅ' এটা হ'ব একো নাই আপোনালোকৰ সুবিধা হোৱাকৈ মই আপলোড কৰি দিম ধুনীয়াকৈ ওকে 7.3 টো মই ধুনীয়াকৈ পিছৰ ভিডিঅ'টো তুমি কৰি দিম ওকে এতিয়া আহি যাওঁ উদাহৰণ 8টোতে কি দিছে চাব এই বিন্দুত কটাকটি কৰা দুডাল ৰেখা L আৰু M মই ধুনীয়াকৈ এটা দুটা ৰেখা মই ইয়াত ড্ৰ কৰিছো এটা হৈছে L এডাল হৈছে M ক'ত কটাকটি কৰিছে 8 ওকে এই কটাকটি কৰিছে নেক্সট কৈছে কি যে PB লম্ব L ৰেখা বুলি কৰিছে এটা চাওক এই বিন্দুটোৰ মাজে এডাল ৰেখা গৈছে একডাল ৰেখা গৈছে এনেকৈ গৈছে হৈ গ'ল ঠিক আছে কৈছে কি যে PB লম্ব P এটা বিন্দু হৈ আছে ইয়াত P এটা কি হৈ আছে বিন্দু হৈ আছে PB লম্ব L এটো L এটো 90 ডিগ্ৰী বুলি মোক কৈছে কাৰণ লম্ব বুলি কৈ দিছে নেক্সট কৈছে কি যে PC লম্ব M বুলি কৈছে মানে এটো PC এটো হ'ব PB এটো হৈছে PC ওকে এটো মোক দিয়া হৈ আছে এটা আমি দেখাব লাগে কি কৈছে কি যে এই কোণটোক মানে সমদ্বিখণ্ড কৈছে দেখাব লাগে দ্যাট মিন্স এই কোণ দুটা সমান বুলি আমি প্ৰুফ কৰি দিলে আমাৰ আনসাৰটো আমি পাই যাম ঠিক আছে এটা আমি কেনেকৈ প্ৰুফ কৰিমগৈ প্ৰুফটো একদম ইজি হৈ আছে দেখকে ওলাই আছে হয়নে ত্ৰিভুজ দুটা লৈ লম তাৰপৰা এনেকৈ মিলাই দিম এংগল মিলিয়ে আছে সাধাৰণ বাহু হৈ আছে সমান বুলি আমাক কৈ দিছে সমদ্বিখণ্ড হৈ যাব তেতিয়া টেনচন নাই চলো আমি এটা কি কৰিমগৈ চাও কি লিখিম বিশেষ সূত্ৰটো এক্সাম্পল 8 কি লিখিম L আৰু M ৰেখা দুডালে কি হ'বগৈ এই বিন্দুত কাটিছে ঠিক আছে তে কি হ'বগৈ নেক্সট কি লিখিমগৈ এই বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ ওপৰত কি হ'ব P এটা নিৰ্দিষ্ট বিন্দু ওকে ঠিক আছে তে মই কি লিখিম গৈ এতিয়া PB পাৰপেন্ডিকুলাৰ ওকে কাটাকটি কৰিছে এটা কি হ'বগৈ PB পাৰপেন্ডিকুলাৰ কি হ'বগৈ L মানে এটো কি হৈছে গৈ L ৰ ওপৰত লম্ব হৈ আছে নেক্সট কৈছে কি PC পাৰপেন্ডিকুলাৰ টু M মানে এটো ইয়াত লম্ব হৈ আছে ওকে নেক্সট আৰু কি দিছে মোক কৈ দিছে কি PB = PC বুলি মোক কৈছে মানে এই দুটা বস্তু সমান বুলি মোক কৈ দিছে ওকে এটা মই কি দেখাব লাগে যে এই সমদ্বিখণ্ড হৈ দেখাব লাগে হয়নে এটাকে দেখুৱাব লাগে না প্ৰমাণ কৰিব লাগে হ'ব লিখিলে হ'ল দেখুৱাব লাগে যে কি হ'বগৈ এংগল PAB = এংগল PAC মানে এই সমদ্বিখণ্ডক যে হৈ আছে সেই কথাটো মই কৈ দিব লাগে ঠিক আছে একদম সিম্পল এটা চাবচোন মই কি লিখিম এতিয়া একদম এক তিনটা লাইন আম মেথছ খতম প্ৰমাণ ওকে কি হ'বগৈ এতিয়া ত্ৰিভুজ BPA আৰু ত্ৰিভুজ APC পৰা কোনটা ত্ৰিভুজ লৈছো মই এই সৰুকেইটা লৈছো এটা এটো লৈছো এটা মই এটো লৈছো ওকে কি হ'বগৈ মই এটা কিহত মিলাম 90 ডিগ্ৰী এটা পাই আছো নহয় এংগল PBA = এংগল PCA = কি হ'বগৈ 90 ডিগ্ৰী এটা হ'বগৈ গিভেন কাৰণ মোক তো কৈ দিছিলে নহয় ইয়া PB পাৰপেন্ডিকুলাৰ L বুলি PC পাৰপেন্ডিকুলাৰ M বুলি মোক কৈ দিছে হয় নাই সো কি হ'বগৈ 90 ডিগ্ৰী হ'ব নেক্সট কি আছে সমকোণ আহি গ'ল কি আহিব অতিভুজ মানে কি 90 ডিগ্ৰী অপোজিট তো কোন আছে PA তো কি হ'ব PA = PA কি হ'বগৈ কিমান সাধাৰণ বাহু ঠিক আছে ওকে নেক্সট কি হ'বগৈ RHS S সাইড এটা আহে সাইডটো কি হ'ব অলৰেডি মোক PB লগত PC টো যে সমান এইখন মোক কৈ দিছে হয় না তে কি হ'বগৈ PB = কি হ'বগৈ PC কি হ'বগৈ গিভেন ওকে তো এটা মই কি লিখিম গৈ
এটাকে এংগল BPA সৰ্বসম ত্ৰিভুজ APC কি হ'বগৈ RHS স্বীকাৰ্য মতে ঠিক আছে পাই গলো এতিয়া মই কি লিখিমগৈ যে এই এংগলটো মিলি যাব হয়নে ওকে এংগল PAB ইকুৱেল টু এংগল PAC কি হ'বগৈ CPC কাৰণ এই হলটা কি হৈ গল সৰ্বসম হৈ গল মানে কনগ্ৰুয়েন্ট হৈ গল কনগ্ৰুয়েন্ট হলে কি আছিল প্ৰতিটো বস্তু ইকুৱেল হৈ যায় সো এই দুটা এংগল কি হৈ যাবগৈ ইকুৱেল হৈ গল ঠিক আছে লাষ্ট লাইনটো দেখা পাইছো না বাৰু এক সেকেন্ড দেই মই এবাৰ চাই লওঁ ওকে ধুনিয়াকে এটো দেখা পাইছো এখিলাকে ধুনিয়াকে কভাৰ হৈ আছে ওকে এটোই আছে না আমাৰ 8 নম্বৰ কোৱেশ্চনটো আনসাৰটো ঠিক আছে তে এতিয়া যেটোকে সময়টো বাহি বাহি গৈ আছে হয় না এটোকে কি কৰিলো আমি এখিনতে শেষ কৰি দিছো আৰু অকম সময়টো নহলেও উপায় নাই মানে কি হৈ যাবগৈ 7.3 গুটেটো মই এটা ভিডিও দি দিম নহলে কি হ'বগৈ এটা যদি কৰিলো এই বাকি তিনটা মেথছৰ কাৰণে একদম কম সময় হৈ যাব মানে গতিকে কি কৰিম ধুনিয়াকে 7.3 টো এটা এক্সট্ৰা ভিডিও বনাই দিম আপোনালোকৰ সুবিধা হোৱাকৈ ঠিক আছে তে আজি মই এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো আৰু অথনি কোৱাৰ নিচিনাকৈ ধুনিয়াকে আমি যদি কি কৰিব পাৰো সময়টো যদি ভাগ্য বিচাৰি নাথাকো কাম কৰি গৈ থাকো ভাল কাম কৰি যোৱা আজি কি হৈছে বাদ দিয়া ভৱিষ্যতে কি হ'ব তো চিন্তা কৰি পেলাই কাম কৰি যোৱা দেখিবা সফল পাবাই তাৰ কোনো সন্দেহ নাই অতীতটো কথা পাহৰি যোৱা বৰ্তমান ঠিক কৰা ভৱিষ্যত সুন্দৰ হৈ যাব ঠিক আছে ওকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম ইয়াৰ পিছৰ ভিডিওটো আমাৰ ডেসক্ৰিপচনতে লিংক সমূহ আছে চাই ল'ব পাৰিবা এবাৰ চাবাচোন কেনেকুৱা পোৱা আমাক কমেন্টত কমেন্ট কৰি জনাবা আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেন্টে আমাক যথেষ্ট সাহস দিয়ে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো বিদায় লাগিছো ধন্যবাদ